আজিৰ ভিডিঅ'ৰ প্ৰথম কুৱেশ্যনটো হৈছে বিশ্বৰ কোনখন দেশে প্ৰথম GST আৰোপ কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ফ্ৰান্সে। নেক্সট কুৱেশ্যন, ভাৰত চৰকাৰে কেতিয়া GST আৰোপ কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 2017ত। নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষত GST দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1 জুলাই। নেক্সট কুৱেশ্যন, অসমীয়া কবিতা পুথি সাগৰ দেখিছাৰ লেখক কোন? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি দেৱকান্ত বৰুৱা। নেক্সট কুৱেশ্যন, অসমীয়া ভাষা উন্নতি সাধিনী সভা কেতিয়া গঠন কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 1888 চনত। নেক্সট কুৱেশ্যন, অসমৰ বৰ্তমানৰ ৰাজ্যসভাৰ সদস্য পবিত্ৰ মাৰ্ঘেৰিটা কোনখন আলোচনীৰ সম্পাদক আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি মায়া। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনখন ৰাজ্যত প্ৰথমে নিজাকৈ ইণ্টাৰনেট সেৱা আৰম্ভ কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি কেৰেলা। নেক্সট কুৱেশ্যন, কোনখন কিতাপ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লিখিছে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি এই সকলোবোৰ। নেক্সট কুৱেশ্যন, হিষ্ট্ৰী অফ আছাম গ্ৰন্থখনৰ ৰচক কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি এডৱাৰ্ড গেইট। নেক্সট কুৱেশ্যন, শকুন্তলা নাটকখন কোনে সংস্কৃতলৈ অনুবাদ কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি লম্বোধৰ বৰা। ভিডিঅ'টোৰ মাজতে সৰু এটা অনুৰোধ, যদি ভিডিঅ'টো ভাল পাইছে অনুগ্ৰহ কৰি লাইক এটা কৰি ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। লগতে ভৱিষ্যতে এনেধৰণৰ ভিডিঅ'জবোৰ চাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। নেক্সট কুৱেশ্যন, জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি চন্দ্ৰকুমাৰ আগৰৱালা। নেক্সট কুৱেশ্যন, অসম চৰকাৰৰ মিছন বসুন্ধৰা কিহৰ লগত জড়িত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ভূমিৰ লগত। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত পঞ্চায়তী ৰাজ ব্যৱস্থা আছে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি অনুচ্ছেদ নং 40ত। নেক্সট কুৱেশ্যন, নিশা গন্ধি বঁটা কোনখন ৰাজ্য চৰকাৰৰ লগত জড়িত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি কেৰেলা। নেক্সট কুৱেশ্যন, জনসংখ্যা নিয়ন্ত্ৰণৰ ৰাষ্ট্ৰীয় আয়োগৰ অধ্যক্ষ কোন? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ প্ৰধানমন্ত্ৰী। নেক্সট কুৱেশ্যন, বশিষ্ঠাশ্ৰম দেৱালয় কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন
বি ৰাজেশ্বৰ সিংহই। নেক্সট কুৱেশ্যন, কানহা ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি মধ্যপ্ৰদেশত। নেক্সট কুৱেশ্যন, কোণাৰ্কৰ সূৰ্য মন্দিৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি উৰিষ্যাত। নেক্সট কুৱেশ্যন, কমনৱেলথ গেমছ কোনখন দেশৰ পৰা আৰম্ভ হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি কানাডাৰ পৰা। নেক্সট কুৱেশ্যন, ভাৰতীয় ক্ৰিকেট দলৰ প্ৰথম টেষ্ট ক্ৰিকেটৰ অধিনায়ক কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি কে নাইডু। নেক্সট কুৱেশ্যন, এজন প্ৰাপ্তবয়স্ক মানুহৰ দেশত থকা হাড়ৰ সংখ্যা কিমান? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 206 ডাল। নেক্সট কুৱেশ্যন, গাখীৰ দৈ হোৱা প্ৰধান কাৰক কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি বেক্টেৰিয়া। নেক্সট কুৱেশ্যন, বিশ্ব এইডছ দিৱস কিমান তাৰিখে পালন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 1 ডিচেম্বৰ। নেক্সট কুৱেশ্যন, মানৱ দেহৰ আটাইতকৈ ডাঙৰ অংগটোৰ নাম কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ কিডনী। নেক্সট কুৱেশ্যন, ভাৰতীয় মহাকাশ সংস্থা ইছৰো কিমান চনত স্থাপিত হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1969 চনত। নেক্সট কুৱেশ্যন, প্ৰথম টেষ্ট টিউব বেবীজনৰ নাম কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি লুইচ ব্ৰাউন। নেক্সট কুৱেশ্যন, এক্স-ৰেৰ আৱিষ্কাৰ কোনে কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ৰেনজেনে। নেক্সট কুৱেশ্যন, গাখীৰৰ বিশুদ্ধতা পৰীক্ষা কৰা যন্ত্ৰটোৰ নাম কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি লেক্টোমিটাৰ। নেক্সট কুৱেশ্যন, টেলিফোনৰ আৱিষ্কাৰক কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ গ্ৰাহাম বেল। নেক্সট কুৱেশ্যন, বিশ্ব জনসংখ্যা দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 11 জুলাই। আজিৰ ভিডিঅ' লাষ্ট কুৱেশ্যনটো আগবঢ়াইছোঁ আপোনালোকলৈ। কুৱেশ্যনটো হৈছে টেলিগ্ৰাফ কেতিয়া আৱিষ্কাৰ হৈছিল? ইয়াৰ অপশ্যনখিনি হৈছে অপশ্যন এ 1810 চনত, অপশ্যন বি 1840 চনত, অপশ্যন চি 1870 চনত আৰু অপশ্যন ডি 1890 চনত। ইয়াৰ কাৰেক্ট এনচাৰটো কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানতে সামৰিছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।